নমস্কাৰ কৃষক বন্ধুসকল আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ কৃষক বন্ধুসকল আজি এটা অত্যন্ত প্ৰয়োজনীয় আৰু সঠিক সময়ৰ ভিডিঅ' মই লৈ আহিলোঁ এতিয়া যেহেতু আমি সকলে তিয়হ খেতি জিকা খেতি ভোল খেতি কৰি আছোঁ গতিকে এই জিকা খেতি ভোল খেতি আৰু তিয়হ খেতিত বিশেষকৈ এই বেমাৰটোই দেখা দিয়ে একচুৱেলি বেমাৰ এইটো নহয় এইটো হৈছে এটা পোক এইটো আমি বহুত ধৰণে হয়তো আপোনালোকে ক'ব পাৰে বিশেষকৈ ইয়াৰ নাম হৈছে লিভ মাইনৰ যদি মানে ইংলিছত ক'ব যাওঁ ইয়াৰ নাম হৈছে লিভ মাইনৰ আৰু বহুতে মেপ পোক বুলি কয় ধৰণে বহুত কিবা কিবি কয় তে কথা হৈছে কৃষক বন্ধুসকল এই মই স্ক্ৰীনত যে দিছোঁ এইটো হৈছে লিভ মাইনৰ আৰু ই কিন্তু বেমাৰ নহয় ই এটা পোক তে কৃষক বন্ধুসকল এই লিভ মাইনৰ কেতিয়া আপোনালোকৰ খেতিত দেখা দিয়ে বিশেষকৈ গৰমৰ দিনত আপোনালোকে চাব ঠাণ্ডাৰ দিনত যিবিলাক খেতি কৰে এইবিলাকত এই লিভ মাইনৰ পোকটো নালাগে আৰু যেতিয়া গৰম পৰিব আৰু এতিয়া যেহেতু গৰম পৰিবলৈ আৰম্ভ কৰিছে গতিকে আপোনালোকৰ এই খেতিবিলাকত বিশেষকৈ ভোল জিকা আৰু তিয়হ খেতিত বিশেষকৈ তিয়হ খেতিতটো আপোনালোকে বহুত দেখিব পাৰিব আৰু এই পোকটো যদি আপোনালোকে সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰে ই কি কৰে যেহেতু বৰ্তমান বতৰ গৰম আৰু এই গৰমৰ কাৰণে কি হয় এই পোকটোৱে 3-4 দিনৰ ভিতৰত আপোনালোকে যদি ট্ৰিটমেণ্ট নলয় তেনেহ'লে 3-4 দিনৰ ভিতৰত আপোনালোকৰ গোটেই খেতিত লাগি যাব আৰু খেতিৰ গছবিলাক দুৰ্বল কৰিব কৃষক বন্ধুসকল আমি সকলোৱে জানো যে গছৰ পাতেদি গছে আহাৰ তৈয়াৰ কৰে আৰু এই পাতখিলা যদি বেয়া হয় আৰু যোনটো লিভ মাইনৰ যোনটো ক্ষতিসাধন কৰে ই বিশেষকৈ পাতৰ যোনটো ক্লৰফিল থাকে সেই ক্লৰফিলবিলাক খাই দিয়ে আৰু তাৰ ফলত কি হয় গছে সঠিক আহাৰ প্ৰস্তুত কৰিব নোৱাৰে তাৰ পিছত হয়তো দুৰ্বল হয় আৰু এটা সময়ত শুকাই যায় গছজোপা কি হয় মৰিবলৈ বাধ্য হয় তে কৃষক বন্ধুসকল আজিৰ এই ভিডিঅ'ত মই কিছুমান মেডিচিনৰ কথা আপোনালোকৰ আগত উল্লেখ কৰিম জৈৱ মেডিচিন আৰু ৰাসায়নিক মেডিচিন গতিকে আপোনালোকে যদি অলপকৈ কৰিছে ঘৰত খোৱাৰ কাৰণে কৰিছে বা কিবা হয়তো যদি আপোনালোকে ভাবে যে মই কেমিকেল ইউজ নকৰোঁ হয়তো জৈৱিক পদ্ধতিত যদি কিবা চিষ্টেম আছে তেনেকৈ মই নিয়ন্ত্ৰণ কৰিম তে সেই কথাও আজি আপোনালোকে অৱগত হ'ব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আৰু জৈৱভাৱে যদি আপোনালোকে এই পোকটো নিয়ন্ত্ৰণ কৰিব বিচাৰে গতিকে তাৰো উপায় পাব মই লিভ মাইনৰ পোক যদি আপোনালোকে এটা স্প্ৰেতে যদি আপোনালোকে কণ্ট্ৰল কৰিব বিচাৰে তেনেহ'লে মই এটা আজি এই ভিডিঅ'ত মই এটা মেডিচিন প্ৰভাইড কৰিম আৰু এই মেডিচিনৰ নাম উল্লেখ কৰিম সেইটো আপোনালোকে স্প্ৰে কৰিলে মাত্ৰ এটা স্প্ৰেতে এই লিভ মাইনৰ একেবাৰে 100% কণ্ট্ৰল হৈ যাব আৰু কিন্তু আপোনালোকে স্প্ৰেটো কৰিব লাগিব গধূলি আজিকালি 4টাৰ পিছত এইখিনি সময়ত যদি আপোনালোকে এই মেডিচিনটো স্প্ৰে কৰে আপোনালোকে এই যোনটো লিভ মাইনৰ সেই লিভ মাইনৰ একেটা স্প্ৰেতে আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব তে প্ৰথম কথা হ'ল কৃষক বন্ধুসকল এই মেডিচিনটো হৈছে সিনজেন্টা কোম্পানীৰ ভলিউম ফ্লেক্সি সিনজেন্টা কোম্পানীৰ ভলিউম ফ্লেক্সি ই 15 লিটাৰ পানীত আপোনালোকে 10 পৰা 12 ml ল'ব লৈ আপোনালোকে আবেলি 4টাৰ পিছত আপোনালোকে স্প্ৰে কৰক বঢ়িয়াকৈ তাৰ পিছত চাওক যে এই লিভ মাইনৰ একেবাৰে খতম হৈ যাব আৰু পৰৱৰ্তী সময়ত হয়তো আপোনালোকে লিভ মাইনৰ তাতে দেখা নাপাব এটা কৃষক বন্ধুসকল আপোনালোকে যদি কম পইচাত আপোনালোকে যদি এই লিভ মাইনৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিব বিচাৰে আপোনালোকে কিন্তু এটা স্প্ৰেত নহয় আপুনি কমেও 2টা স্প্ৰে কৰিব লাগিব আৰু 3 দিন মূৰে মোটামুটি আজি যদি আপোনালোকে এটা স্প্ৰে কৰে 3 দিন পিছত আকৌ এটা স্প্ৰে কৰিব লাগিব আৰু এইটো হৈছে আপোনালোকে একটাৰা থাইমেটাক্সাম এই একটাৰা লৈ ল'ব প্ৰতি লিটাৰ পানীত 0.5 গ্ৰামকৈ আৰু ইয়াৰ লগত লৈ ল'ব আপোনালোকে কৰাজেন আমি সকলোৱে জানো কৰাজেন এটা ভাল ফল ছিদ্ৰকাৰী পোকৰ কাৰণে এটা ভাল হেৰি যেহেতু এইটো ট্ৰান্সলেমিনৰ একশ্যন আছে গতিকে ই কি হয় একেবাৰে পাতৰ মাজলৈকে যাব পাৰে হয়তো থাইমেটাক্সামো পাতৰ ভিতৰত যাব পাৰে গতিকে আপোনালোকে 2টা মেডিচিন একেলগে পাইল কৰি আপোনালোকে যদি স্প্ৰে কৰে তেনেকৈও আপোনালোকে এই লিভ মাইনৰ কণ্ট্ৰল কৰিব পাৰিব কিন্তু আপোনালোকে 2ৰ পৰা 3টা স্প্ৰে কৰিব লাগিব প্ৰথম দিন কৰিলে তাৰপিছত 3 দিন পিছত আৰু এটা স্প্ৰে কৰিলে আৰু তাৰ 3 দিন বা 4 দিন বা 5 দিন পিছত আপোনালোকে আৰু নেক্সট যদি এটা স্প্ৰে কৰে আপোনালোকৰ এই লিভ মাইনৰ সমস্যাটো নোহোৱা হ'ব জৈৱ পদ্ধতিত যদি আপোনালোকে এই লিভ মাইনৰ আপোনালোকে কণ্ট্ৰল কৰিব বিচাৰে আপোনালোকে কি কৰিব ট্ৰেপ মই স্ক্ৰীনত দিছোঁ সেইটো হৈছে ট্ৰেপ আৰু ইয়াৰ লগত
প্ৰহৰী প্লাছ এই দুটা ইনসেক্টিসাইড একেলগে মিক্স কৰি 1 ml 1 ml ট্ৰেপো আপোনালোকে 1 ml ল'ব আৰু প্ৰহৰী প্লাছো আপোনালোকে 1 ml ল'ব এনেকৈ লৈ আপোনালোকে যদি স্প্ৰে কৰে মোটামুটি দুটামান স্প্ৰে কৰাৰ পিছতে এই লিপ মাইনৰ সমস্যাটো নোহোৱা হ'ব আৰু এইটো জৈৱ পদ্ধতিৰে আপোনালোকে এই লিপ মাইনৰ হয়তো নিয়ন্ত্ৰণ কৰিব পাৰিব কৃষক বন্ধুসকল এই লিপ মাইনৰ আসলতে আপোনালোকে কেনেকৈ কন্ট্ৰোল কৰিব সেই পদ্ধতি বা সেই উপায় দিয়াৰ কাৰণে আজিৰ এই সৰু ভিডিওটো মই প্ৰস্তুত কৰিলোঁ ভিডিওটো যদি আপোনালোকক ভাল লাগে আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলৰ ভিডিও আপোনালোকে আজি চাই আছে গতিকে পৰৱৰ্তী ভিডিওসমূহ পাই থকাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তে কৃষক বন্ধুসকল ভিডিওটো আজিলৈ ইমানে ধন্যবাদ